হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আমাৰ আগৰ ভিডিঅ'ত দাদা এজনে কমেণ্ট কৰিছিলে যে আপোনাৰ ফাৰ্মখন এনেকুৱা কিয়। তো আজি আমাৰ ফাৰ্মখন দেখুৱাম, আমাৰ ফাৰ্মখন কেনেকুৱা আৰু কি কৰিম। প্ৰথমতে আমাৰ চেনেলৰ ফালৰ পৰা সেইজন দাদাক ধন্যবাদ আগবঢ়াইছোঁ আৰু আমি আজি আমাৰ ফাৰ্মখন দেখুৱাম। বন্ধুসকল, দেখা পাইছে আমাৰ ফাৰ্মখন মানে আমি যে ভিতৰৰ ফালে এনেকৈ কেমেৰা ধৰি ৰাখোঁ আৰু ভিতৰৰ ফালে দেখা যায়, সেয়ে ভাবিছে যে আমাৰ ফাৰ্মখন আবদ্ধ পদ্ধতিত খোলা নাই। সেইবাবে দাদাই কৈছে যে ফাৰ্মখন হোৱা নাই বনোৱা, সেইবাবে আমি ফাৰ্মখন দেখুৱাই দিছোঁ। আপোনালোকে দেখা পাইছে এই অপজিট ছাইডত যিটো আছে সেইটো আমি বেতিৰে, যিটো বাঁহৰ আহে, বাঁহৰ বেতিৰে মানে হেৰি কৰি দিছোঁ। বহুতে প্লাষ্টিকৰে দিয়ে বা বজাৰত নেট পোৱা যায় কিনি, এই নেট দিয়ে, কিন্তু আমি নেট দিয়া নাই, হাতেৰে বনাই লৈছোঁ। তাৰপিছত দেখা পাইছে আমাৰ এইখিনিও দেখা পাইছে, এইখিনিও হাতেৰে বনোৱা আছে। এনেকৈ খোলা ৰাখিছোঁ ফাৰ্মখন আৰু আমি এই বেজটো চেল আউট কৰি কেনে ফাৰ্মখন আৰু ঠিক কৰিম। তেতিয়া আপোনালোকক দেখাম যে আমাৰ ফাৰ্মখন কেনেকৈ ঠিক কৰিছোঁ আৰু এনেকৈ আমাৰ ফাৰ্মখন আছে। আৰু এজন দাদাই কমেণ্ট কৰিছিলে যে তেখেতৰ মুৰ্গী যিটো কুকুৰাৰ বয়স 67 ডেইজ কমপ্লিট হৈ গৈছে আৰু তেখেতৰ কুকুৰাৰ ওজন কিমান আহিছে, ৱেইটটো কিমান আহিছে, আজি তাৰ ওপৰত ডিছকাছ কৰিম। এই ৱেইটটো ঠিক আছেনে নাই সেইটো ডিছকাছ কৰিম। তো সেইজন দাদাকো আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ আৰু ভিডিঅ'টো আগুৱাই লৈ যাওঁ। তেখেতে জনোৱা মতে কমেণ্ট ছেকশ্যনত তেখেতৰ মুৰ্গীবিলাকৰ 67 ডেইজ কমপ্লিট হৈছে আৰু তেখেতৰ মুৰ্গীবিলাক কিছুমান আধা কেজি আছে, কিছুমান 700 গ্ৰাম আছে, কিছুমান 800 গ্ৰাম আছে। তো ক'বলৈ গ'লে মুৰ্গীবিলাকৰ যিটো ৱেইট, তেখেতে জনোৱা মতে ৱেইটটো ঠিকেই আছে, ৱেইটটো কম মানে নাই। আপোনালোকৰ আধা কেজি কিছুমান থাকিব, হ'লেও এই মুৰ্গীবিলাক ঠিকেই আছে আৰু বেছিভাগ চাব 800 গ্ৰাম 700 গ্ৰামেই থাকিব। আৰু কিছুদিন পুহিলে আপোনাৰ মুৰ্গীবিলাক প্ৰপাৰলি ৱেইট আহি যাব, 900 গ্ৰাম 950 গ্ৰাম 850 গ্ৰাম 800 গ্ৰাম এনেকুৱা আহিব। লোকেল মুৰ্গীবিলাক ইমান ওজন নলয়, যিহেতু সোণালী মুৰ্গীবিলাক যিহেতু 3 মাহ পুহিলে 1 কেজি পাৰ হৈ যায়, কিন্তু লোকেল মুৰ্গীবিলাক 1 কেজি 3 মাহ পুহিলেও আপোনাৰ মতা কুকুৰাবিলাক আপোনাৰ ওজন আহিব 950 গ্ৰাম 1 কেজি, 900 গ্ৰাম 850 গ্ৰাম আৰু মাইকী মুৰ্গীবিলাক 800 গ্ৰাম 850 গ্ৰাম 750 গ্ৰাম 700 গ্ৰাম এনেকুৱাই থাকে, বেছি বৃদ্ধি নহয়। যিহেতু এইবিলাক হৈছে অৰিজিনেল লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীৰ ক্ষেত্ৰত বেলেগ হয়। সোণালী মুৰ্গীবিলাক আপোনালোকৰ 65 ডেইজত বা 60 ডেইজত বা 55 ডেইজত মাৰ্কেটেবল কৰিব পাৰি, মাৰ্কেটত তুলি দিব পাৰি। কাৰণ আপোনাৰ 2 মাহ হৈ যোৱাৰ লগে লগে মতা কুকুৰাবিলাক 1 কেজি হৈ যায়, কিছুমান 950 গ্ৰাম হৈ যায়, কিছুমান 900 গ্ৰাম হৈ যায়, কিছুমান 800 গ্ৰাম হৈ যায় আৰু মাইকী মুৰ্গীবিলাক 600 গ্ৰামৰ পৰা 800 গ্ৰামৰ ভিতৰত থাকে। সেয়ে আমি সোণালীবিলাক অতি সহজে মাৰ্কেটত তুলি দিব পাৰোঁ, কিন্তু লোকেল মুৰ্গীবিলাক আপোনাৰ ইমান ৱেইট নলয়, দেৰি হয়। দেৰি হ'লেও মুৰ্গীবিলাক মানে 3 মাহ 15 দিন লাগি যায়, কেতিয়াবা 4 মাহো লাগি যায়, কিন্তু 3 মাহত আপোনাৰ মুৰ্গীবিলাক এনেকুৱা ওজন আহে। আমাৰ মুৰ্গীবিলাকক ক'বলৈ গ'লে আজি আপোনাৰ আৰু 4-5 দিন পিছত চেল কৰি দিম। 3 মাহ কমপ্লিট হ'ব আৰু 6 দিনমান পিছত 3 মাহ কমপ্লিট হ'ব। আমাৰ মুৰ্গীবিলাকৰ 84 ডেইজ কমপ্লিট হৈছে আৰু আমাৰ মুৰ্গীবিলাকৰ কিমান ওজন আহিছে তাৰ ওপৰত নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। আৰু মুৰ্গীবিলাকৰ কষ্টিং কিমান আহিছে, যেতিয়া চেল কৰিবলৈ ধৰোঁ, বেপাৰীক দিবলৈ ধৰোঁ, তেতিয়া আমি এই চেলৰ ওপৰত মানে কষ্টিঙৰ ওপৰত ডিছকাছ কৰিম। তো বন্ধুসকল, যদি আমাৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু যদি চেনেলখনত নতুন আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব, কাৰণ আমাৰ ইয়াত হাঁহ পালন, মুৰ্গী পালন আদিৰ ওপৰত ডিছকাছ কৰা হয়। আৰু যদি কোনোবা ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ আমাৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব। ধন্যবাদ।